নমস্কাৰ যোৱা 1.5-2 মাহৰ ঘটনা চক্ৰই এই কথা দেশবাসীৰ সন্মুখত পৃথিৱীৰ সন্মুখত স্পষ্টভাৱে প্ৰতীয়মান কৰিছে যে নৰেন্দ্ৰ মোদী চৰকাৰৰ কোভিড নীতি সম্পূৰ্ণ ব্যৰ্থ এই ব্যৰ্থতাৰ পৰ্যালোচনা কৰাৰ পূৰ্বে দৰ্শকসকলক এটা ভাল খবৰ দিব খুজিছো যে নতুন দিল্লীত কালি কোভিড ৰোগীৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে যোৱা 24 ঘণ্টাত নতুন দিল্লীত মাত্ৰ কোট আনকোট মাত্ৰ আকৌ কৈছো 6500 জন ৰোগী পজিটিভ ধৰা পৰিছে আৰু যেটো পজিটিভিটিৰ হাৰ অৰ্থাৎ সংক্ৰমণৰ হাৰ 11% কমিছে বুলি চৰকাৰীভাৱে জানিবলৈ দিয়া হৈছে নিখণ্ডেহে দেশবাসীৰ বাবে এইটো এটা অত্যন্ত ভাল খবৰ আহক নৰেন্দ্ৰ মোদী চৰকাৰৰ কোভিড নীতি প্ৰসংগত এই সৰু আলোচনা আৰম্ভ কৰিব খুজিছো আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে পিএম কেয়াৰ ফাণ্ডৰ পৰা যিবিলাক ভেন্টিলেটৰ দিয়া হৈছিল ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ পৰা এই অভিযোগ আহিছে যে পিএম কেয়াৰ ফাণ্ডৰ ভেন্টিলেটৰবোৰে কাম নকৰে ভেন্টিলেটৰবিলাক লগোৱাৰ 1.5-2 ঘণ্টাৰ পিছতে সি অচল হৈ পৰে আৰু এই ভেন্টিলেটৰবোৰ কোনো কামত নোহোৱাকৈ হস্পিটেলে এচুকত পেলাই ৰখা হৈছে মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত ভেন্টিলেটৰ অচল বুন্দেলখণ্ডৰ এখন চিকিৎসালয়ত 72টা ভেন্টিলেটৰ দিয়া হৈছিল তাৰ মাত্ৰ 7টাহে সক্ৰিয় হ'ব পৰা হ'ল তাকো 1.5 ঘণ্টাৰ পিছত বন্ধ হৈ গ'ল মধ্যপ্ৰদেশৰ সাদল মেডিকেল কলেজত দিয়া 72টা ভেন্টিলেটৰ এটাও কামেই নকৰিলে ছত্তীশগড়ত পিএম কেয়াৰ ফাণ্ডৰ পৰা 230টা ভেন্টিলেটৰ দিয়া হৈছিল তাৰে 57টা অলপ সময় সক্ৰিয় হ'ল তাৰ পিছত সেইকেইটাও বন্ধ হৈ থাকিল বৰ্তমানো আজিৰ তাৰিখতো দেশ জুৰি 2 লক্ষাধিক প্ৰতিদিনে 2 লক্ষাধিক কোভিড ৰোগী ভেন্টিলেটৰত ৰখা হৈছে আৰু 10 লক্ষাধিক কোভিড ৰোগী অক্সিজেনৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই আছে এনেকুৱা অৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিটা কথা এটা হৈছে ভ্যাকচিন ইটো হৈছে ভেন্টিলেটৰ তৃতীয়টো হৈছে আইসিইউ আৰু চতুৰ্থটো হৈছে অক্সিজেন এই কেইটাৰে সাংঘাতিক ধৰণৰ অভাৱ গোটেই সমগ্ৰ ভাৰতবৰ্ষ জুৰি বিদ্যমান এনে অৱস্থাতে চীন দেশৰ পৰা যিবোৰ টেষ্টিং কিট আনিছিলে যিবোৰ পৰীক্ষণ সামগ্ৰী আনিছিলে সেইবোৰৰো 40% অধিক যিবোৰ অচল যিবোৰ কোনো কাম নাই ত্ৰুটিপূৰ্ণ এনেকুৱা ধৰা পৰিছে পঞ্জাবত 320টা ভেন্টিলেটৰ পঠাইছিল পিএম কেয়াৰ ফাণ্ডৰ পৰা তাৰে 237টাই একো কাম নকৰিলে 320টাৰ 237টা নিষ্ক্ৰিয় ৰাজস্থান চৰকাৰে যোৱা এপ্ৰিল মাহতে ভাৰত চৰকাৰক জনালে যে সৰহ সংখ্যক ভেন্টিলেটৰ নচলে কিন্তু ভাৰত চৰকাৰ এই ক্ষেত্ৰত কোনো সহাৰি নাই এই ঘটনাবোৰ কিয় হ'ব পাইছে এনেদৰে মেক ইন ইণ্ডিয়া বা মেড ইন ইণ্ডিয়া ভেন্টিলেটৰবোৰ গোটেই দেশ জুৰি পিএম কেয়াৰ ফাণ্ডৰ পইচাৰে দিয়া হৈছে কিন্তু এই ভেন্টিলেটৰবোৰ কাম নকৰে ইয়াৰ কাৰণটো হ'ল যে পিএম কেয়াৰ ফাণ্ডৰ পৰা এনে কিছুমান প্ৰতিষ্ঠানক ভেন্টিলেটৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে যিবোৰৰ ইতিপূৰ্বে ভেন্টিলেটৰ নিৰ্মাণৰ কোনো অভিজ্ঞতা নাই মই আকৌ কৈছো যে ভেন্টিলেটৰ নিৰ্মাণৰ কোনো পূৰ্ব অভিজ্ঞতা নথকা কিছুমান প্ৰতিষ্ঠানক পিএম কেয়াৰ ফাণ্ডৰ টকা দি তেওঁলোকক ভেন্টিলেটৰ নিৰ্মাণ কৰিবলৈ দিয়া হৈছে ইয়াৰ ৰহস্য কি তেওঁলোকে জানিব ৰিজন উইল বি বেষ্ট নন টু দেম কিন্তু এটা ঘটনা মই আপোনালোকক স্পষ্ট কৰি দিওঁ যে চেন্নাইৰ ট্ৰিভিট্ৰন হেল্থ কেয়াৰ নামৰ এটা প্ৰতিষ্ঠানক 10,000 ভেন্টিলেটৰ যোগান ধৰিবলৈ দিয়া হ'ল নিৰ্মাণ কৰিবলৈ দিয়া হ'ল এই ট্ৰিভিট্ৰন নামৰ প্ৰতিষ্ঠানটোৰ ইয়াৰ পূৰ্বে ভেন্টিলেটৰ নিৰ্মাণৰ কোনো অভিজ্ঞতা নাই কোনো ৰেকৰ্ড নাই আৰু পিএম কেয়াৰ ফাণ্ডৰ পৰা এইটো ভাৰত চৰকাৰৰ পুঁজিও নহয় ভাৰত চৰকাৰ বুলি মই উচ্চাৰণ কৰিব নোৱাৰো পিএম কেয়াৰ ফাণ্ডৰ পৰা 373 কোটি টকা এই ট্ৰিভিট্ৰন হেল্থ কেয়াৰ নামৰ প্ৰতিষ্ঠানটোক মুকলাই দিয়া হ'ল কিহৰ কাৰণে মুকলাই দিয়া হ'ল 10,000 ভেন্টিলেটৰ যোগান ধৰাৰ বাবে 10,000 ভেন্টিলেটৰ নিৰ্মাণৰ বাবে কিন্তু ট্ৰিভিট্ৰন হেল্থ কেয়াৰে 1000 ভেন্টিলেটৰ যোগান ধৰিলে আৰু বাকি 9000 ভেন্টিলেটৰ এতিয়াও যোগান ধৰিবলৈ বাকি এই 1000 ভেন্টিলেটৰৰ সৰহ সংখ্যকে আজিৰ তাৰিখত অচল আৰু জানি আচৰিত হ'ব যে পিএম কেয়াৰ ফাণ্ড পুঁজিৰ পৰা এনেদৰে 50,000 ভেন্টিলেটৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে বিভিন্ন প্ৰতিষ্ঠানক এই পিএম কেয়াৰ ফাণ্ডটো মই ইয়াৰ পূৰ্বেও
2020 চনত কেইবাবাৰো সাৰাংশত আলোচনা কৰিছোঁ যে এই PM কেয়াৰ ফাণ্ডটোৰ নিৰ্মাণ পদ্ধতি আৰু ইয়াৰ ফাংচনিং, ইয়াৰ যিখিনি কাৰ্যক্ৰমণিকা, এইটো এটা অদ্ভুত কাৰ্যক্ৰমণিকা। এয়া প্ৰধানমন্ত্ৰীৰ নামৰ এটা ফাণ্ড, প্ৰধানমন্ত্ৰীৰ নামত থকা এটা পুঁজি, য'ত টকা কেনেকৈ আহিছে, ক'ত কি ধৰণে খৰচ কৰিছে, কোনো জনাৰ কোনো উপায় নাই। PM কেয়াৰ ফাণ্ডৰ কোনো হিচাপ পৰীক্ষণ হ'ব নোৱাৰে। যিটো ৰাইট টু ইনফৰমেশ্যন এক্ট অৰ্থাৎ তথ্য জনা অধিকাৰ আইনৰ অধীনত আমি যদি কেতিয়াবা আবেদন কৰোঁ, PM কেয়াৰ ফাণ্ডে আমাক তাৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য নহয়, কাৰণ এইটো এটা বেচৰকাৰী ফাণ্ড, প্ৰধানমন্ত্ৰীৰ নামত থকা এটা বেচৰকাৰী ফাণ্ড। এটা বেচৰকাৰী ফাণ্ড চলি আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা, আৰু সেই বেচৰকাৰী ফাণ্ডত নিৰ্বিঘ্নে সকলোৱে ধন দি আছে। সেই ধন কোনে দিছে, ক'ৰ পৰা আহিছে, তাৰ কোনো হিচাপ আজিলৈকে কোনেও নাজানে। RTIৰ যোগে ইয়াৰ কোনো তথ্য পাব নোৱাৰি। এইটো এটা সাংঘাতিক কথা। ভাৰতবৰ্ষত প্ৰশাসনিক স্বচ্ছতা যাতে অক্ষুণ্ণ থাকে, তাৰ বাবে এই ৰাইট টু ইনফৰমেশ্যন এক্ট ভাৰতীয় জনগণে বহুত সংগ্ৰাম কৰি নিজৰ হাতলৈ আনিছে। অথচ PM কেয়াৰ ফাণ্ড হাজাৰ কোটি টকীয়া এটা পুঁজি, যিটো পুঁজি ৰাইট টু ইনফৰমেশ্যন এক্টে কোনো পধ্যে স্পৰ্শ কৰিব নোৱাৰে। ইয়ালৈ টকা কোনে দিছে সেইটো জানিব নোৱাৰি, ধন ক'ত খৰচ হৈছে সেই কথা জানিব নোৱাৰি। 2020 চনৰ মাৰ্চ মাহৰ পৰা এই পুঁজি চলি আছে, অথচ কোনো ধৰণৰ স্বচ্ছতা নাই। আনকি এই ধন কি ভিত্তিত এৰি দিয়া হয়, এই ধন কি ভিত্তিত আবণ্টন দিয়া হয়, তাৰ কোনো বিচাৰ পদ্ধতি বা মাপকাঠি কোনেও নাজানে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ এজন বিখ্যাত ক্ৰিকেটাৰ সকলোৱে নাম জানে, গেট কুমিন্স, তেওঁ ভাৰতবৰ্ষত অক্সিজেনৰ যি অভাৱ দেখিলে, যি হাহাকাৰ দেখিলে, এই অক্সিজেন যোগান ধৰিবৰ বাবে তেওঁ 50,000 মাৰ্কিন ডলাৰ এই PM কেয়াৰ ফাণ্ডলৈ দান হিচাপে দিছে, বৰঙণি দিছে। এই ধনবোৰ কি ধৰণে খৰচ হৈ আছে কিন্তু ভাৰতীয় জনগণে জনাৰ কোনো উপায় নাই। এতিয়া আহক আন্তৰ্জাতিক ক্ষেত্ৰত আৰু মোদী চৰকাৰে কেনেকৈ আমাৰ বিশেষজ্ঞসকলৰ কথা কোনো কাৰণতে নুশুনিলে, এই কথা আপোনালোকে গ্ৰাফিক্সত দেখিব যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতত দ্বিতীয় তৰংগৰ দুৰ্যোগৰ বাবে ৰাজনৈতিক সভা আৰু ধৰ্মীয় অনুষ্ঠান জগৰীয়া। এই কথাটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ছেক্ৰেটাৰী জেনেৰেলে বাৰম্বাৰ দোহাৰিছে, কেইবাখনো সংবাদমেলত তেওঁ উচ্চাৰণ কৰিছে। মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰাই ভাৰতবৰ্ষত দ্বিতীয় তৰংগৰ উমান পোৱা গৈছিল বুলি বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে, কিন্তু ভাৰতীয় বিশেষজ্ঞসকলৰ মতে, একাংশৰ মতে জানুৱাৰীৰ শেষৰ সপ্তাহৰ পৰাই ইয়াৰ উমান পোৱা গৈছিল। হায়দৰাবাদৰ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়'লজি, যিটো ভাৰত চৰকাৰৰ এটা কেন্দ্ৰীয় চৰকাৰৰ নিজৰ পুঁজিৰে নিৰ্মিত এটা সংস্থা, তাৰ সঞ্চালক ডক্টৰ ৰাকেশ মিশ্ৰই কি কৈছিল শুনক। ডক্টৰ ৰাকেশ মিশ্ৰৰ মতে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে কেন্দ্ৰীয় চৰকাৰক সতৰ্ক কৰি দিয়া হৈছিল যে দ্বিতীয় তৰংগ আহি আছে। ফেব্ৰুৱাৰী মাহত ভাৰতত নতুন কোভিড ভেৰিয়েণ্ট ধৰা পৰিছিল, ফেব্ৰুৱাৰী মাহতে ধৰা পৰিছে নতুন কোভিড ভেৰিয়েণ্ট, আৰু এই মাৰাত্মক কোভিড ভেৰিয়েণ্টৰ কথা মাৰ্চৰ প্ৰথম সপ্তাহত ভাৰত চৰকাৰক জনাই দিয়া হৈছিল। মাৰ্চৰ প্ৰথম সপ্তাহত চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়'লজি সঞ্চালক ডক্টৰ ৰাকেশ মিশ্ৰই যি সতৰ্কবাণী শুনাইছিল, সেই কথা কেন্দ্ৰই আওকাণ কৰিলে। পূৰ্ণোদ্যমে নিৰ্বাচনী প্ৰচাৰবোৰ, লক্ষ লক্ষ মানুহ সমবেত হোৱা নিৰ্বাচনী প্ৰচাৰৰ সভাবোৰ চলাই যোৱা হ'ল। 5খন ৰাজ্যৰ নিৰ্বাচন হ'ল আৰু লগতে উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন হ'ল। 5খন ৰাজ্যৰ নিৰ্বাচনৰ জনসভাবোৰত লক্ষ লক্ষ মানুহ গোট খালে। উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনতো তেনেকৈ কৰোনা ভিতৰি বিয়পি পৰিল। হৰিদ্বাৰত চলিল বিশাল কুম্ভমেলা। এই কুম্ভমেলালৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰিলে, সকলোকে স্বাগতম জনালে। আনকি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে কুম্ভমেলালৈ সকলোকে স্বাগতম জনালে, আৰু এটাৰ পিছত এটাকৈ 3টা চাহী স্নান পূৰ্ণোদ্যমে হ'ল। চতুৰ্থ চাহী স্নানটোত অৱশ্যে অলপ মানুহ কম আছিল। চাহী স্নান হৈছে এটা পুণ্যতিথি, য'ত প্ৰথম দিনাৰ চাহী স্নানত 40 লাখ মানুহ অংশগ্ৰহণ কৰিছিল। ডক্টৰ ৰাকেশ মিশ্ৰ, মই আকৌ কৈছোঁ যে চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়'লজিৰ সঞ্চালক ডক্টৰ ৰাকেশ মিশ্ৰই কৈছিল যে আমাৰ সতৰ্কবাণী কেন্দ্ৰীয় স্বাস্থ্য সচিবে পাইছিল। কেন্দ্ৰৰ স্বাস্থ্য সচিব ইজ দ্য গভৰ্ণমেণ্ট, তেওঁ চৰকাৰ।
এই কেন্দ্ৰীয় স্বাস্থ্য সচিবজনে আমাৰ সতৰ্কবাণী পাইছিল আমি কৈছিলোঁ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ অতি দ্ৰুত ই সোনকালে বিয়পি পৰে গতিকে পূৰ্বৰ দৰে ই ধীৰ গতিত বিয়পি পৰাৰ সম্ভাৱনা নাই বৰঞ্চ দ্ৰুত গতিত বিয়পি পৰাৰ আশংকা আছে ভয়ংকৰ আৰু মাৰমুখী ঘটনা হ'বলৈ গৈ আছে এই কথাটো ডক্টৰ ৰাকেশ মিশ্ৰই আগতেই চৰকাৰক সতৰ্কবাণী শুনাইছিল অকল ডক্টৰ ৰাকেশ মিশ্ৰ নহয় নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল NCDC ভাৰতৰ বীজাণুৱে কঢ়িয়াব পৰা বেমাৰৰ আটাইতকৈ সৰ্বোচ্চ নিয়ন্ত্ৰক সংস্থা নিয়ামক সংস্থা তাৰ পৰাও সতৰ্কবাণী দিয়া হৈছিল NCDCৰ সঞ্চালক প্ৰধান সুজিত কুমাৰ সিঙে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে সতৰ্কবাণী শুনাইছিল ভাৰত চৰকাৰক NCDCৰ সঞ্চালক প্ৰধান সুজিত কুমাৰ সিঙে কৈছিল যে যদি সোনকালে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনেহলে ভয়াবহ অঘটন ঘটাৰ আশংকা আছে সুজিত কুমাৰ সিঙে মাৰ্চৰ প্ৰথম সপ্তাহত দিয়া চিঠিত কৈছিল যে আমি ভাবিব নোৱাৰা ধৰণে মানুহ মৃত্যুমুখত পৰিব কিন্তু চৰকাৰে কোনো ধৰণৰ সতৰ্কবাণী নুশুনিলে নৰেন্দ্ৰ মোদী চৰকাৰে এই সতৰ্কবাণীসমূহ সম্পূৰ্ণ আওকাণ কৰিলে আৰু নিৰ্বাচনী সভা কুম্ভ মেলা চলি থাকিল আনকি বিদেশলৈ বিমান চলি থাকিল যি সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে UK ভেৰিয়েণ্টটো অত্যন্ত ভয়ংকৰ গতিকে আপোনালোকে ইংলেণ্ডলৈ বিমান চলাচল বন্ধ কৰি দিয়ক ইংলেণ্ডে নিজে নিজৰ বিমান বন্ধ কৰি দিলে কিন্তু ভাৰতৰ বিমান ইংলেণ্ডলৈ চলিয়েই থাকিল এনে অৱস্থাত UK ভেৰিয়েণ্ট অতি সহজেই আমাৰ ভাৰতবৰ্ষত প্ৰৱেশ কৰিলে আৰু ভাৰতবৰ্ষত ই নতুন ৰূপ লৈ নতুন এটা ইণ্ডিয়ান ভেৰিয়েণ্ট হৈ পৰিল ইয়াৰ পিছত আৰু ধৰণৰ নতুন ৰূপ ল'বলৈ আছে আৰু এই গোটেই ঘটনাচক্ৰ ৰাজনৈতিক সভা কুম্ভ মেলা বিদেশলৈ বিমান যাত্ৰা অব্যাহত এই ঘটনাচক্ৰই কি কৰিলে আপোনালোকে এটা মাত্ৰ পেপাৰ কাট মই দেখুৱাব খুজিছোঁ উদাহৰণ হিচাপে এই হিন্দী ভাষাৰ এই পেপাৰ কাটটো চাই লওক এই পেপাৰ কাটটোত স্পষ্ট হৈ আছে এইটো পেপাৰ কাট উত্তৰ প্ৰদেশৰ দৈনিক ভাস্কৰ নামৰ কাকতখনৰ এই দৈনিক ভাস্কৰ কাকতৰ হেডলাইনটো আপোনালোকে চাওক হিন্দী ভাষাত আছে যে উত্তৰ প্ৰদেশৰ ২৭খন জিলাৰ পৰা ৰিপৰ্ট আহিছে কানপুৰ গাজীপুৰ উন্নাও আৰু কনৌজৰ অৱস্থা অত্যন্ত সাংঘাতিক গংগা উপত্যকাৰ গংগাৰ কিনাৰত গংগাৰ কাষৰ ১১৪০ কিলোমিটাৰ জোৰা দৈৰ্ঘ্যত ২০০০ৰো অধিক মৃতদেহ ভাহি আহিছে ১১৪০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত দৈৰ্ঘ্যৰ ভিতৰত ২০০০ৰো অধিক মৃতদেহ ভাহি আহিছে মন কৰিব উত্তৰ প্ৰদেশৰ ২৭খন জিলাৰ পৰা প্ৰতিবেদন দিছে দৈনিক ভাস্কৰ নামৰ কাকতখনে এয়া এটা উদাহৰণ বাকি দৈনিক আপোনালোকে টেলিভিছনৰ পৰ্দাত বাতৰি কাকতত সদায় খবৰ পায়ে আছে মই এতিয়া আহোঁ কেৱল ভাৰতবৰ্ষৰ সংবাদপত্ৰত এনেকুৱা ৰিপৰ্ট লোৱা নাই বিদেশৰ সংবাদপত্ৰত ভাৰতৰ প্ৰতিচ্ছবিখন কি হৈছে আপোনালোকে শুনক যে বিদেশৰ সংবাদপত্ৰৰ ভাৰতৰ কোভিড প্ৰতিচ্ছবি অত্যন্ত লজ্জাজনকভাৱে প্ৰতিফলিত হৈছে নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ পূৰ্বে ডোনাল্ড ট্ৰাম্পৰ হৈ প্ৰচাৰ চলাব গৈছিল আৰু সেইখন আমেৰিকাত আজি নৰেন্দ্ৰ মোদীৰ প্ৰতিচ্ছবি একেবাৰে ভাৱমূৰ্তি একেবাৰে ম্লান হৈ পৰিছে টাইম আলোচনী যিখন বিশ্ববিখ্যাত আলোচনী টাইম আলোচনীয়ে এটা মন্তব্য মই আপোনালোকক শুনাওঁ যে মোদীয়ে নিজকে শক্তিশালী বুলি গৰ্ব কৰি সকলো সতৰ্কবাণী ওলাই কৰিলে মই আগতে যিবোৰ সতৰ্কবাণীৰ কথা কৈ আছিলোঁ সেইটো পৃথিৱীৰ সকলোৱে জনা হৈ গৈছে আৰু সকলো সতৰ্কবাণী ওলাই কৰিলে কেৱল মোদীৰ অহংকাৰৰ বাবে বুলি টাইম আলোচনীয়ে মন্তব্য কৰিছে ৱাশ্বিংটন পোষ্টে মন্তব্য কৰিছে যে বৰ্তমান ভাৰতৰ পৰিস্থিতি চৰকাৰী নীতিৰ পূৰ্ণ ব্যৰ্থতাৰ প্ৰমাণ গোটেই চৰকাৰী যি পলিচি যি কোভিড পলিচি যি নীতি এই সম্পূৰ্ণ ব্যৰ্থ হৈছে সম্পূৰ্ণ ভাগি পৰিছে ব্যৱস্থাটো এটো ৱাশ্বিংটন পোষ্টৰ পৰ্যবেক্ষণ লণ্ডনৰ টাইমছ পত্ৰিকাই তেওঁলোকে কৈছে যে দ্বিতীয় তৰংগৰ ভয়াবহ আক্ৰমণত মোদী চৰকাৰে কক বকাই ফুৰিছে কতো উৱাদি পোৱা নাই তেওঁলোক ক্লুলেছ কলৈ যাব দ্য গাৰ্ডিয়ান কাকতে মন্তব্য কৰিছে কোভিডে ভাৰতত নৰক সৃষ্টি কৰিলে কোভিডে ভাৰতত এখন নৰক সৃষ্টি কৰিলে গোটেই ব্যৱস্থা ভাগি পৰিছে দ্য গাৰ্ডিয়ান কাকতৰ এটো মন্তব্য ফিনান্সিয়েল টাইমছে কৈছে যে মহামাৰী শেষ হ'ল বুলি আৰাম কৰাৰ ফলশ্ৰুতি হৈছে ভাৰতৰ বৰ্তমান পৰিস্থিতি মহামাৰী শেষ হ'ল বুলি আৰাম কৰাৰ বাবে এই ঘটনাবিলাক ঘটিবলৈ পালে
ৱাল ষ্ট্ৰীট জাৰ্নেলে কি কৈছে এতিয়া ভাৰত এতিয়া নতুন ভেৰিয়েণ্টৰ অভিকেন্দ্ৰ হ'ব পৃথিৱী সাৱধান ৱাল ষ্ট্ৰীট জাৰ্নেলত কৈছে সম্পাদকীয়ত যে ভাৰতবৰ্ষৰ জনসংখ্যা ইমান বেছি আৰু ইয়াৰ হেল্থ কেয়াৰ ফেচিলিটি ইমান দুৰ্বল স্বাস্থ্য যিটো ব্যৱস্থা আমাৰ ইমান দুৰ্বল যে ইয়াতে কোভিডে নতুন ভেৰিয়েণ্টৰ সৃষ্টি কৰিব আৰু কোনটো ভেৰিয়েণ্ট গৈ কোনখন দেশত সোমাই গৈ একো ঠিক নাই গতিকে সমগ্ৰ পৃথিৱী সাৱধান হোৱাটো উচিত কেৱল বিদেশৰ সংবাদপত্ৰই নহয় পলমকৈ হ'লেও ভাৰতৰ সংবাদপত্ৰও অলপ সাৰ পাইছে আৰু আউটলুক আলোচনীয়ে এইবাৰ তেওঁলোকৰ কভাৰ ষ্টৰী যিটো কৰিছে মই কেৱল কভাৰটো দেখুৱাব খুজিছোঁ আপোনালোকে চাই লওক এই আউটলুকৰ কভাৰ তাত লিখা আছে মিছিং আৰু তলত লিখা আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বয়স 7 বছৰ যদি কৰবাত বিচাৰি পায় ভাৰতৰ নাগৰিকক খবৰ দিব নেম দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এজ 7 years এণ্ড ইনফৰ্ম citizen of India অৰ্থাৎ হেৰাইছে নিৰুদ্দেশ ভাৰত চৰকাৰ নিৰুদ্দেশ হৈছে যিখন চৰকাৰৰ বয়স 7 বছৰ আৰু চৰকাৰখনক যদি কৰবাত বিচাৰি পায় তেনেহলে ভাৰতৰ নাগৰিকক খবৰ দিব সেয়া আমাৰ নিজৰ নতুন দিল্লীৰ পৰা প্ৰকাশিত আউটলুক আলোচনীৰ এইবাৰৰ কভাৰ এতিয়া মই আহিছোঁ ভেকচিনৰ নাটনি প্ৰসংগলৈ আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে এই মহা সংকট সমালোচনাৰ মাজত দেশজুৰি ভেকচিনৰ তীব্ৰ নাটনি দিল্লী মহাৰাষ্ট্ৰ চৰকাৰে ভেকচিন নাই দিল্লী মহাৰাষ্ট্ৰ কৰ্ণাটক চৰকাৰক কেন্দ্ৰীয় চৰকাৰে কৈছে যে গ্লোবেল টেণ্ডাৰ উলিয়াই গ্লোবেল টেণ্ডাৰ অৰ্থাৎ পৃথিৱীজোৰা টেণ্ডাৰ ফ্লট কৰি তোমালোকে বাহিৰৰ পৰা বিদেশৰ পৰা ভেকচিন আমদানি কৰা আমি তোমালোকক ভেকচিন দিব নোৱাৰোঁ নতুন দিল্লীৰ দৰে জনবহুল এখন মহানগৰীত প্ৰতিদিনে 1 লাখতকৈও কম মানুহক 80 প্ৰায় 89,000 মানুহক ভেকচিন দিব পৰা হৈছে দিল্লীত আজিৰ তাৰিখত যিখিনি ভেকচিন মজুত আছে সেই ভেকচিনে মাত্ৰ 4 বা 5 দিন যাব আৰু ভেকচিনৰ যিটো সংকট চলিছে এই সংকটটো লুকুৱাবৰ কাৰণে মোদী চৰকাৰে ইয়াৰ ভেকচিন পলিচি ভেকচিন নীতি বাৰম্বাৰ সলনি কৰিছে যিসকলে প্ৰথম ড'জ যিসকল 60ৰ ঊৰ্ধ্বৰ ব্যক্তি তেওঁলোকে প্ৰথম ড'জ ভেকচিনটো লোৱাৰ দিনটো মনত আছে সেই দিনটোত যেটো তেওঁলোকে মেছেজ পাইছিল আমাৰ দৰ্শকসকলৰ মাজত বহুত আছে সেই মেছেজটো আকৌ এবাৰ ঘূৰাই চাওক তাত দেখিব যে আপোনালোকৰ দ্বিতীয় ড'জটো দিয়াৰ তাৰিখ আছিল 28 দিনৰ পিছত 2 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে ঘোষণা কৰিছিল আৰু সিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই ঘোষণা কৰিছিল যে দুটা ভেকচিনৰ মাজৰ ব্যৱধান 2 ড'জ ভেকচিনৰ মাজৰ ব্যৱধান 28 দিনতকৈ বেছি হোৱাৰ কোনো প্ৰয়োজন নাই এই বছৰৰ 2 জানুৱাৰীৰ ঘটনা 2 ফেব্ৰুৱাৰীত যেতিয়া দেখিলে যে ভেকচিন ইমান উৎপাদন হোৱা নাই ভেকচিনৰ সংকট আছে তেতিয়া 2টা ড'জৰ মাজত ব্যৱধান বঢ়াই দিলে সেইবাৰ যিসকলে 2 ফেব্ৰুৱাৰীৰ পিছত ভেকচিন লৈছে তেওঁলোকে মেছেজটো এবাৰ চাওক এইবাৰ দেখিব যে 2টা ড'জৰ ব্যৱধান এমাহৰ পৰা 6 সপ্তাহ পৰ্যন্ত অৰ্থাৎ এমাহৰ পৰা 1.5 মাহলৈ বঢ়াই দিয়া হ'ল ভেকচিন নাই দিব নোৱাৰে গতিকে ড'জৰ ব্যৱধানটো বঢ়াই দিলে 8 মাৰ্চত আকৌ 2টা ড'জৰ ব্যৱধান বঢ়াই দিলে এইবাৰ ব্যৱধান বঢ়ালে 1.5 মাহৰ পৰা 2 মাহ 1.5 মাহৰ পৰা 2 মাহৰ ভিতৰত দ্বিতীয় ড'জটো ল'লে হ'ব ইয়াৰ পিছত চতুৰ্থবাৰৰ বাবে 2 মে তাৰিখে ঘোষণা কৰা হ'ল পৰামৰ্শ দিয়া হ'ল যে 2টা ড'জৰ মাজত 3 মাহৰ পৰা 4 মাহৰ ব্যৱধান থাকিব লাগিব অৰ্থাৎ প্ৰথম ড'জটো লোৱাৰ 3 মাহৰ পিছত অথবা 4 মাহৰ পিছতহে দ্বিতীয় ড'জটো ল'ব লাগিব এইটো এটা কি ধৰণৰ কোভিড নীতি পৃথিৱীত কোনো এখন দেশত এনেকুৱা উদাহৰণ পাবলৈ নাই য'ত ভেকচিন প্ৰথমটো লোৱাৰ 3 মাহৰ পিছত দ্বিতীয়টো দিয়া হৈছে ইংলেণ্ডত যিটো ভেকচিনৰ যিটো ব্যৱধান সেইটো ভাৰতীয় ভেৰিয়েণ্টৰ পিছত আকৌ তাক 28 দিনলৈ কমাই অনা হ'ল এমাহতকৈ কমাই অনা হ'ল পৃথিৱীৰ অন্যান্য দেশতো তেনেকৈ 2টা ড'জৰ মাজত ভেকচিন ব্যৱধান কমাই অনা হৈছে কিন্তু আমাৰ ইয়াত ভেকচিনৰ ব্যৱধান বৃদ্ধি কৰি নি 4 মাহ পোৱাইছেগৈ দ্বিতীয়টো ভেকচিনৰ এই ঘটনাই প্ৰমাণ কৰিছে যে নৰেন্দ্ৰ মোদী চৰকাৰৰ কোভিড নীতি সম্পূৰ্ণ ব্যৰ্থতাত পৰ্যবসিত হৈছে এই সংকটৰ সময়তো যোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত 3 মাহত মোদী চৰকাৰে 6,50,00,000 ড'জ ভেকচিন বিদেশলৈ ৰপ্তানি কৰিলে
কেৱল ৰপ্তানি কৰাই নহয়, মোদীয়ে গৰ্বেৰে টেলিভিশ্যনত ওলাই ক'লে যে ভাৰতবৰ্ষই পৃথিৱীক ৰক্ষা কৰাৰ দায়িত্ব গ্ৰহণ কৰিব পৰাটো এটা গৌৰৱৰ কথা। আপোনালোকৰ মনত পৰিব সেই ভাষণটো। এই 6,50,00,000 ভেকচিনৰ ড'জে, এই যে 6,50,00,000 ড'জ ভেকচিন, এইখিনিৰে এটাকৈ ভেকচিন 6,50,00,000 মানুহক দিব পাৰিলেহেঁতেন আৰু দুটাকৈ ড'জ 3,25,00,000 মানুহক দিব পাৰিলেহেঁতেন। এই সংকটৰ সময়তো ভাৰতৰ পৰা ভেকচিন গ'ল বাহিৰলৈ আৰু ওলোটাই এতিয়া মোদী চৰকাৰে দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটকা চৰকাৰক কৈছে যে তোমালোকে বিদেশৰ পৰা ভেকচিন আনা। মই এখন তালিকা দেখুৱাব খুজিছোঁ আপোনালোকক যে ভেকচিন বুকিং কেতিয়া কৰিছে আপুনি চাওক। এই তালিকাখনত একেবাৰে স্পষ্ট আপোনালোকৰ চকুত পৰিব যে দেশবিলাকে UK, আমেৰিকা, ইউৰোপীয়ান ইউনিয়ন, অষ্ট্ৰেলিয়া, ব্ৰাজিল, জাৰ্মানী, জাপান, এওঁলোকে 2020 চনৰ মে', জুলাই, আগষ্ট, জুলাই এইবিলাক চব যি সময়ত ভেকচিনৰ ট্ৰায়েল চলি আছিল, সেই সময়ত তেওঁলোকে মিলিয়ন ভেকচিন বুক কৰিলে। কিন্তু তলৰ নীলা অংশটোলৈ চাওক, ইণ্ডিয়াই জানুৱাৰী মাহৰ 2021 চনৰ জানুৱাৰী মাহত ভেকচিন বুক কৰিছে। বাকী দেশসমূহে ট্ৰায়েল পিৰিয়ডতে ভেকচিনবোৰ কোম্পানীসমূহৰ পৰা বুক কৰি ল'লে। আমেৰিকাই ৰেমডিচিভিৰ যোৱা বছৰ ছেপ্টেম্বৰলৈকে সকলো কিনি পেলালে। আমাৰ ভাৰত চৰকাৰে বুকিঙেই নকৰিলে, বুকিং কৰিছে জানুৱাৰী 2021 আৰু বাকী দেশবিলাকে 2020 চনৰ মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰৰ ভিতৰত সকলো বুকিং সমাপ্ত কৰিছে। এয়া হ'ল ভাৰতবৰ্ষৰ নীতি আয়োগ নামৰ এই প্ৰতিষ্ঠানটো। এইটো এটা বৰ বিখ্যাত অনুষ্ঠান, যি কি কৰি আছে কোনেও নাজানে, আৰু ভাৰত চৰকাৰৰ কোভিড নীতিৰ নিৰ্ধাৰকসকলৰ কাণ্ড। এতিয়া মই আপোনালোকক এজন মানুহৰ এটা সৰু ভিডিঅ' ক্লিপিং পঠাম। এই মানুহজনৰ নাম হৈছে মুৰালী নীলকণ্ঠন। মুৰালী নীলকণ্ঠন এনে এজন মানুহ, তেওঁ পৃথিৱীৰ প্ৰথম 10জন ঔষধ আইনজ্ঞ হিচাপে বিখ্যাত। তেওঁ পৃথিৱীৰ প্ৰায় 20টা ঔষধ কোম্পানীৰ তেওঁৰ আইন উপদেষ্টা, তেওঁলোকৰ এপইণ্টেড কাউন্সিল। ইয়াৰ ভিতৰত আপোনালোকে সকলোৱে চিনি পোৱা 3টা প্ৰতিষ্ঠানৰ নাম মই কওঁ। এমিকাছৰ তেওঁ মুখ্য আইনজ্ঞ, আৰু গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলৰ তেওঁ গ্ল'বেল প্ৰিন্সিপাল কাউন্সিল, গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেল, অৰ্থাৎ গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলৰ পৃথিৱীজুৰি তেওঁ প্ৰতিনিধিত্ব কৰে, আৰু চিপলা নামৰ কোম্পানীটোক তেওঁ পৃথিৱীজুৰি প্ৰতিনিধিত্ব কৰে। এই মুৰালী নীলকণ্ঠনে কি কৈছে আপোনালোকে এবাৰ চাই লওক। Well, you mentioned oxygen, so let me just say that the Parliamentary Standing Committee in October warned us of an oxygen shortage, told the government to prepare for it, and yet the government didn't. We're seeing the same story here with vaccines. I can't tell you what the government thought. That's really hard for most people. What I can tell you is that several of us told government last year to prepare for vaccines. The government did a few things. One, it is a part of COVAX, the facility which helps distribute vaccines. So the government thought, okay, we'll get vaccines from there. And there are 2 vaccines that are part of COVAX. You've got the Serum Institute AstraZeneca vaccine, and you have Novavax. What happened then? Novavax has not come to the market yet. So a chunk of what we thought would be easy peasy supplies to us didn't arrive. We thought in January that we're fine, COVID's gone, everybody's happy, things are great. So the manufacturers therefore didn't realize that they may still need to make vaccines, and they need to make 2 billion doses. So that was our first challenge, that we didn't tell the manufacturers last year, we didn't tell the manufacturers in January, we didn't tell the manufacturers in February that we'll need 2 billion doses in the next few months. So you can't blame the manufacturers for not producing them. So my conclusion is that the government's plan A was the pandemic is gone. Plan B is that we'll get a little bit from Novavax, we'll get a little bit of serum, and all will be well. We didn't think of what was reality today, which is that we have to vaccinate at least
a billion people and we need 2 billion doses. So it's not a hard thing to pick. Well, তেখেতে কৈছে যে এতিয়া ভ্যাকচিন উৎপাদকক দোষাৰোপ কৰি কোনো লাভ নাই, কাৰণ তেওঁলোকক আগতে কেতিয়াও কোৱা নহ'ল যে 2 বিলিয়ন অৰ্থাৎ 200 কোটিৰো অধিক ভ্যাকচিন ভাৰতবৰ্ষত প্ৰয়োজন হ'ব, তোমালোক সাজু থাকা। তেওঁলোকে জানুৱাৰী মাহত কোভিড শেষ বুলি সকলোৱে ধৰি লৈ এনেকৈ নিষ্ক্ৰিয় হৈ থাকিল আৰু তাৰ ফল ভুগিছে ভাৰতবাসীয়ে। গংগাত এতিয়া হাজাৰ হাজাৰ মৃতদেহ উটি গৈ আছে। সাৰাংশ ইমানতে সামৰিছোঁ। নমস্কাৰ।